Hello student, মই আজি চেপ্টাৰ 1ৰ কুৱেশ্যন নম্বৰ 1ৰ এনচাৰ দিব গৈ আছোঁ। চ' আমাৰ কুৱেশ্যনটো হ'ল জীৱৰ বৰ্গীকৰণ কিয় কৰা হয়। তো পৃথিৱীৰ সকলো জীৱৰে একেলগে অধ্যয়ন কৰাটো প্ৰায় অসম্ভৱ। গতিকে ইয়াক সম্ভৱ কৰিবলৈ চাইণ্টিষ্টবিলাকে কিছুমান উপায় বা পদ্ধতি দ্বাৰা জীৱৰ অধ্যয়ন সহজলভ্য কৰিছে, যাক বৰ্গীকৰণ বোলা হয়। চ' এতিয়া এনচাৰটো লিখি লোৱা ধুনীয়াকৈ। সহজ অৰ্থত জীৱৰ অধ্যয়ন সহজলভ্য কৰাৰ কাৰণে বৰ্গীকৰণ কৰা হয়। অৰ্থাৎ সকলো ধৰণৰ জীৱক এটি নিৰ্দিষ্ট নিয়মৰ অধীনত কিছুমান বৰ্গ বা গোটত ভাগ কৰি সজোৱা হয়, যাতে জীৱবিলাকৰ একোটা গোটৰ পাৰস্পৰিক সম্বন্ধ বিচাৰি পোৱা যায় আৰু ইহঁতক সহজে চিনাক্ত কৰিব পৰা যায়। এইবাবে জীৱৰ বৰ্গীকৰণ কৰা হয়। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা।